জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰখন স্থান নিৰ্বাচন কৰোঁতেও মই নাই বুলি ইয়াতে 15বাৰতকৈ বেছি আহিছোঁ আৰু এই স্থানখনতে জুবিনৰ শেষকৃত্য বা অন্তিম যাত্ৰা হওক তাৰো ব্যৱস্থা কৰিবৰ কাৰণে আমি ইয়াত আছিলোঁ। কিন্তু পিছত ৰাজনীতিৰ লগত জড়িত মানুহসকলে ইয়াক লৈ ইমান ৰাজনীতি কৰিলে যে এটা সময়ত ইয়াত আহিব বেয়া লগা হৈ গ'ল, কাৰণ ইয়াতে জুবিনতকৈ ৰাজনীতিৰ কথা বেছি আলোচনা হোৱা আৰম্ভ হ'ল। আৰু মই জানিছিলোঁ যে ইলেকশ্যন হোৱাৰ পিছত লাহে লাহে ৰাজনীতি শেষ হ'ব আৰু জুবিনৰ যি আচল যিটো মানুহ বা আচল যিটো চৰিত্ৰ, আচল যিটো সত্তা, আচল যিটো শিল্পী মন, সেইটো নিজে নিজে প্ৰকাশ হ'ব। আৰু আজি মই অনুভৱ কৰোঁ যে লাহে লাহে মানুহে জুবিনৰ স্মৃতি কেনেকৈ জীয়াই ৰাখিম, সংগীত কেনেকৈ জীয়াই ৰাখিম, তেওঁৰ অৱদানসমূহক কেনেকৈ জীয়াই ৰাখিম, মানুহে তাৰ বিষয়ে আলোচনা কৰিব। ৰাজনীতি শেষ হ'ল আৰু মই ভাবোঁ যে ভৱিষ্যতেও যাতে জুবিনক লৈ মানুহে ৰাজনীতি নকৰে, যাতে জুবিনৰ আচল সত্তাটো জীয়াই থাকিব পাৰে। কাৰণ মই নিজে অনুভৱ কৰোঁ, যিমান মানুহে জুবিন ক্ষেত্ৰত আহি ৰাজনীতি কৰিলে, সাধাৰণ মানুহৰ কোৱা নাই, যিসকলে ইয়াত বেছিকৈ আহি ৰাজনীতি কৰি আছিল, জীয়াই থকা দিনত তেওঁলোকে জুবিন গাৰ্গক সদায় সমালোচনাই কৰিছিল। গতিকে এইবিলাক বন্ধু হৈছিল অকল এটা পাৰপাছ লৈ। কিন্তু আমাৰ কাৰণে জুবিন অতীততো আছিল, বৰ্তমানো আছে, ভৱিষ্যতেও আমাৰ কাৰণে তেনেকৈ থাকিব, যেনেকৈ আমি জুবিনক পাইছোঁ। নিৰ্বাচনৰ পিছত তেওঁলোক অহা নাই, অহা নাহাটোত মই কোৱা নাই, কিন্তু যিটো নিৰ্বাচনৰ পুলিং বুথত জুবিন গাৰ্গৰ ফটো লগাই দিয়া, পাৰ্টি অফিচত জুবিন গাৰ্গৰ ফটো লগাই দিয়া, এইবিলাক মানুহে নিবিচাৰে। কাৰণ মানুহে শিল্পীক সদায় অৰাজনৈতিক হৈ থকাটোৱে বিচাৰে। আপুনি যদি এটা কেন্দ্ৰত ভোট দিব গৈছে, বিজেপিয়ে পদুম ফুল লৈ বহি আছে, কংগ্ৰেছে হাতৰ ছবিৰ পৰিৱৰ্তে যদি জুবিন গাৰ্গৰ ফটোখন লৈ বহি থাকে, মানুহৰ খং উঠিব নালাগে। আৰু জুবিনক লৈ ৰাজনীতি কৰাৰ কাৰণে মই ভাবোঁ যে অতি কমেও প্ৰত্যেকটো সমষ্টিত আমি 20% ভোট বেছি পাইছোঁ। কাৰণ যিমান জুবিনৰ ফেন আছিলে সকলোৱে হয়তো নিউট্ৰেল থাকিলে কংগ্ৰেছকো দিলেহেঁতেন, বিজেপিকো দিলেহেঁতেন। কিন্তু যেতিয়া জুবিনৰ ফটোখন লৈ পুলিং বুথত ৰাজনীতি কৰা দেখিলে, মই ভাবোঁ যে শেষ মুহূৰ্তত আমাৰ 20%, 15%, 30% ভোট আমাৰ ফালে যোগ হৈছে। কাৰণ বিজেপিয়ে এটা স্পষ্ট সিদ্ধান্ত লৈছিল যে আমি জুবিনক লৈ ৰাজনীতি নকৰোঁ। আৰু মই ভাবোঁ যে সেই সিদ্ধান্তটো যে আমাৰ একেবাৰে শুদ্ধ সিদ্ধান্ত আছিল, সময়ে প্ৰমাণ কৰিছে।